মেঘালয়ত নহয় বিজেপিৰ চৰকাৰ চৰকাৰ গঠন কৰিব নোৱাৰে কৰ্ণাড চাংমাইও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পলত বিশেষ তথ্য মেঘালয়ত হ'ব পাৰে ওলমা বিধানসভা মেঘালয়ত বিজেপিয়ে চৰকাৰ গঠন কৰিম বুলি বাৰে বাৰে দাবী উত্থাপন কৰি আছে যদিও মেঘালয়ত নহয় বিজেপিৰ চৰকাৰ এই তথ্য ইতিমধ্যে প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পলত আজতক ইণ্ডিয়া টুডে আৰু ইণ্ডিয়া মাই এক্সিছৰ এক ছাৰ্ভেত প্ৰকাশ পাইছে যে মেঘালয়ত হ'ব পাৰে ওলমা বিধানসভা মেঘালয়ত নহয় বিজেপিৰ চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ প্ৰায়বোৰ শীৰ্ষ নেতাই মেঘালয়লৈ আহি মেঘালয়ত বিজেপিৰ চৰকাৰ হ'ব বুলি দাবী উত্থাপন কৰি থকাৰ সময়তে কেইবাটাও ছাৰ্ভেত প্ৰকাশ পাইছে মেঘালয়ত নহয় বিজেপিৰ চৰকাৰ তাৰ সলনি 4ৰ পৰা 8খন আসনে লাভ কৰিব পাৰে বিজেপিয়ে মেঘালয়ত এবাৰ ওলমা বিধানসভা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে যোৱা বিধানসভা নিৰ্বাচনৰ পাছত বিজেপি আৰু এনপিপিয়ে একলগ হৈ মেঘালয়ত চৰকাৰ গঠন কৰিছিল এনপিপি দলৰ কৰ্ণাড চাংমাই মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল কিন্তু এবাৰ কৰ্ণাড চাংমাই নেতৃত্বাধীন এনপিপি দলেও সংখ্যাগৰিষ্ঠতা লাভ নকৰে যাৰ সলনি এবাৰ ওলমা বিধানসভা হ'ব পাৰে মেঘালয়ত আজতক ইণ্ডিয়া টুডে আৰু এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট পল অনুসৰি মেঘালয়ৰ মুঠ 60খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিব পাৰে 6ৰ পৰা 12খন আসন এনপিপিয়ে লাভ কৰিব পাৰে 18ৰ পৰা 24খন আসন বিজেপিয়ে লাভ কৰিব পাৰে 4ৰ পৰা 8খন আসন যদি বাস্তৱত তেনেকৈ ফলাফল আহে তেতিয়াহ'লে কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিব অৰ্থাৎ মেঘালয়ত হ'ব পাৰে এবাৰ ওলমা বিধানসভা যদি ওলমা বিধানসভা হয় তেতিয়াহ'লে কোন দল কাৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰে সেয়া লক্ষণীয় হ'ব এনপিপিয়ে ইয়াৰ পূৰ্বে জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিল যে এইবাৰ নিৰ্বাচনৰ পাছতো বিজেপিৰ লগ নালাগে তেওঁলোকে বিজেপিৰ সৈতে লগ লাগি চৰকাৰ নিৰ্মাণ নকৰে তাৰ পাছত এতিয়া যদি প্ৰয়োজন হয় বিজেপিৰ সহায় ল'বনে নাই কৰ্ণাড চাংমাই সেয়া আগন্তুক দিনত লক্ষণীয় হ'ব নে বিজেপিক এৰি এবাৰ কংগ্ৰেছৰ সহায়ত চৰকাৰ গঠন কৰিব কৰ্ণাড চাংমায়ে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে সেয়া যি কি নহওক ফলাফল আহিবলৈ মাজত মাথো কিছু সময় ফলাফল অহাৰ পাছত স্পষ্ট হ'ব এইবাৰ মেঘালয়ত কোনে চৰকাৰ বনায় কিন্তু এটা কথা স্পষ্ট হৈছে মেঘালয়ত এইবাৰ বিজেপিয়ে চৰকাৰ বনাব নোৱাৰে মেঘালয়ত পুনৰ পৰাজিত হ'ব বিজেপি এই কথা এইকাৰণে গুৰুত্বপূৰ্ণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ শীৰ্ষ নেতাসকলে মেঘালয়লৈ আহি বাৰে বাৰে নিৰ্বাচন চলাই মেঘালয়ত এইবাৰ বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব বুলি দাবী উত্থাপন কৰি আহিছিল তেনে প্ৰেক্ষাপটত এতিয়া এক্সিট পলত যি ফলাফল ওলাইছে সেই ফলাফল অনুসৰি চৰকাৰ গঠনৰ কোনো কাষেই নাচাপে বিজেপি দলে সেই প্ৰশ্ন উত্থাপিত হৈছে বিজেপিৰ শীৰ্ষ নেতাসকলে এনেই ঘোষণা কৰিছিল নেকি মেঘালয়ত চৰকাৰ গঠন কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বে যদিও মেঘালয়ত চৰকাৰ অকলে বনাম বুলি দাবী উত্থাপন কৰি আছে তথাপিতো মেঘালয় নিৰ্বাচনৰ যে এক্সিট পল সেই এক্সিট পল মতে মেঘালয়ত বিজেপিয়ে ভবা ধৰণে আসন নাপায় আনহাতে যোৱাবাৰ বিজেপিয়ে এনপিপিৰ সহযোগত চৰকাৰ গঠন কৰিছিল অথবা এনপিপি আৰু বিজেপিয়ে একলগ হৈ চৰকাৰ গঠন কৰিছিল কিন্তু এইবাৰৰ নিৰ্বাচনৰ যে এক্সিট পল সেই অনুসৰি ওলমা সংসদ হ'ব পাৰে ওলমা বিধানসভা হ'ব পাৰে মেঘালয়ত যদি ওলমা বিধানসভা হয় তেতিয়াহ'লে কোনে চৰকাৰ গঠন কৰিব সেয়া নিৰ্বাচনৰ ফলাফলৰ পাছতহে বুজিব পৰা যাব ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল